হাই এভৰিৱান। এয়া মই মাত্ৰ এতিয়া স্কুলৰ পৰা আহি পালোঁ। আহি লৈ চাওঁচোন মায়ে কি বনাইছে। এয়া ভজা মাছ, এয়া চাটনি, বুটৰ মুগৰ চাগে চাটনি, এইটো পটল ভাজি, তাৰপিছত আৰু কি আছে এতিয়া, এইটো জহা ফুল আৰু বুটেদি এখন ভাজি বনাই থৈছে। তাৰপিছত আৰুনো কি বনাইছে চাওঁচোন। এইটো ৰাতিপুৱাৰ চাগে ভাত ঢাকি থৈছে। আৰু এইটো হৈছে ভজা মাছ, আৰু এইফালে দালি। এইটো মানে মগু আৰু বুটৰ প্ৰসাদ আছিলে, তাৰে দালিৰ খাৰ অকণ বনাই থৈছে। আৰু এইফালে মাছৰ জোল বনাইছে। কি ধুনীয়া হৈছে দেখিছেনে, ভাল লাগিছে চাই। এইটো হৈছে মাছৰ তেল, বেঙেনাৰে পিঁয়াজ দি ভাজিছে। মই ইমান ভাল পাওঁ, মায়ে এইকাৰণে বনাই থৈ দিছে চাগে দেই। এইফালে ভাত বনাইছে, এতিয়া আমি খাব লাগিব। মই স্কুলৰ পৰা আহি কি আৰামত খাব পাৰিছোঁ ন, মই এই মা থকাৰ কাৰণে। মা এতিয়া ঘৰত নাথাকিলে অসুবিধা হয়, মই আহি বনাব লাগে যিহেতু। তাৰপিছতে এতিয়া সেই ছোৱালীক বাঢ়ি দিছোঁ ভাতকেইটা। এতিয়া বাঢ়ি দিলোঁ তাইক, এয়া খাব ধৰিছে। অকণমান চাটনিও দি দিওঁ লগত, মাছ দি দিছোঁ। এতিয়া জানো এতিয়া কি মাছ খাই দিছোঁ, যিটো পচন্দ কৰিব সেইটোৱে খাব, নখোৱাখিনি থৈ দিব। এয়া মাছৰ তেল হয় এইটো। এইখন তেলখন খাই খুবেই ভাল লাগে। এইটো মানে অকল এয়া দিয়ে ভাতকেইটা খাব পাৰি। আৰু এইটো প্ৰসাদৰ মগু আৰু বুটৰ প্ৰসাদৰ খাৰ দালি বুলি কয়। আমি খুব ভাল পাওঁ, মই ভাল পাওঁ, কোনে ভাল পায় নাজানো, আৰু বিশেষকৈ মই ভাল পাওঁ। এইটো অকণমান দি দিছোঁ জহা ফুলৰ বুটেদি। ছোৱালীক সজাই দিছোঁ আৰু যি খাব খাব, আৰু নোখোৱাখিনি নাই আৰু, কাৰণ তাই ইমানখিনি নাখায়েই। আৰু মাছটো তাই দেখিলেই মানে আগতেই দূৰত থাকে, মাংসটো ভাল পায় তাই। এতিয়া মাছ দিছোঁ, যি খাই খাব, নাখালে নাই আৰু। আজিলৈ ইমানেই আমাৰ দুপৰীয়াৰ সাজ। মই স্কুলৰ পৰা আহি আৰামত খাব পাৰিছোঁ যে, মাক বহুত ধন্যবাদ। আজিলৈ ইমানেই।